মূল্যবৃদ্ধিয়ে অসমক কুঙা কৰাৰ লগে লগে আহিছে আপোনালোকলৈ এটা সুন্দৰ খবৰ। আপোনালোকেতো গমেই পাইছে কেও চাইডে মূল্যবৃদ্ধি আৰু মূল্যবৃদ্ধি হোৱাৰ লগে লগে আগতে কিন্তু এই মূল্যবৃদ্ধিৰ ওপৰত মই আন্দোলন কৰিবলৈ গৈছিলোঁ দেই। আজিকালি আন্দোলন চান্দোলন নাই আৰু শেষ, গম পাইছে, এবাৰ শেষ। যোনে য'ত যিমান মন যায় সিমান মূল্যবৃদ্ধি বঢ়াই থাকক। দেখিছোঁ মই এই আচুৰ হৌ কৈ পেলাই কৰি আছে, কিছুমানে কৰি আছে আৰু তাৰ মাজত লেখত ল'বলগীয়া হৌ হা। আৰু সেই হৌ হোৱাৰ পিছত আপোনালোকলৈ এটা মই ভাল খবৰ দিওঁ। আৰু মই প্ৰথমতে ক'ব লাগিব কি, পাগলে নকয় কি, ছাগলে নাখায় কি। এতিয়া আপোনালোকৰ চিন্তাৰ কাৰণ নাই। মুখ্যমন্ত্ৰীয়েতো মাজতে আজিৰ পৰা দুদিনৰ আগত মই যেতিয়া ভিডিঅ' দিছিলোঁ তেতিয়া মই আপোনালোকক কৈছিলোঁ যে গাড়ী সংখ্যা কমাই দিছে, হয়নে নহয়? তেওঁলোকৰ মন্ত্ৰী বিধায়কে গাড়ীৰ সংখ্যা কমাই দিছে আৰু দেখিছে আপোনালোকে। কিন্তু আজি এটা পৰিতাপৰ বিষয়, ঔষধৰ দাম বহুত বৃদ্ধি হ'ল। সেইটো আপোনালোকে গম পাইছেনে নাই নাজানো। যাৰ ঘৰত বেমাৰী আছে তেওঁলোকে গম পায় বৃদ্ধি হৈছে বুলি, আৰু যাৰ ঘৰত নাই তেওঁলোক বহুত ভাগ্যৱান আৰু তেওঁলোকৰ এইবিলাকত তেওঁলোকৰ গাত প্ৰভাৱ নপৰে দৰৱৰ কথাটো দেই। তাৰপিছত আজি আপোনালোকক মই দিয়া ভাল খবৰটো হ'ল কি, 65তে এতিয়াৰ পৰা পাব আপোনালোকে পেট্ৰল ডিজেল সকলোখিনি। আৰু কেনেকৈ পাব সেইখিনি আপোনালোকক ক'ম মই, ক'ত পাব, কোনে দিব সেইখিনিও আপোনালোকক ক'ম। কিন্তু মূল্যবৃদ্ধিৰ ওপৰত তেওঁ এই পেট্ৰল ডিজেলহে, তাৰ বাদে অইনবিলাকৰ কথাত মাত চাত নাই আৰু। গতিকে কোন কিজন যুৱকে দিব পাৰিব, কোন কিজন মানুহে দিব পাৰিব। যুৱক বুলি ক'লে বিয়া নপতা, মানুহ বুলি ক'লে বিয়া পতা দেই, মই আপোনালোকক কৈ দিছোঁ। গতিকে এতিয়াৰ পৰা 65তে হ'ব উপলব্ধ পেট্ৰল কি ডিজেল কি হা। আৰু এয়া সুন্দৰ বিশ্লেষণ। কিবা এটা কয় নহয়, কি গৰু আগত ঘাঁহ খাই কিবা টিলিঙা কাণ জোকাৰি, নহয়, গৰুৰ আগত বজাই টোকাৰি গৰুৱে ঘাঁহ খাই কাণ জোকাৰি, ঠিক তেনেকুৱা ধৰণৰে কথা। গালো বালো বোলে খোলাকটি তাল, পোৱালেই চাবা যদি এখৰ আহি ডেছ মানে খালী ঠাই পূৰ কৰিবলৈ দিলোঁ আৰু দেই। সামাজিক মাধ্যমত সেইখিনি কথা ক'ব নোৱাৰোঁ। গতিকে বন্ধু বান্ধৱীসকল, ক'ত পাব 65ত আপোনালোকে পেট্ৰল আৰু ডিজেল সেইখিনি ক'ব লাগিব, আপোনালোকক দেখাম। কিন্তু এনেকুৱাই মূল্যবৃদ্ধি হৈছে। আজি ভিডিঅ'টো মই এতিয়া প্ৰস্তুত কৰোঁতে কেইটা বাজিছে জানেনে? আপোনালোকে দেখিছেনে নাই নাজানো, ওচৰত লাইট আছে, 10:20 হৈছে। 10:20ত মই আহিছোঁহে বজাৰৰ পৰা, সোণাপুৰ বজাৰ গৈছিলোঁ। তাৰপিছত তাৰ পৰা আহিলোঁ, ইমানেই দাম কি ক'ব আৰু বস্তু দাম দেই। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকক দেখাওঁ 65ত ক'ত সুলভ মূল্যত কি ধৰণে কেনেকৈ পেট্ৰল ডিজেল দিব পাৰি, সেয়া কোনে কৈছে আপোনালোকক কওঁ। আকৌ শেষত কৈছোঁ, পাগলে নকয় কি, ছাগলে নাখায় কি। আপোনালোকে চাওক ক'ত পাব। লাগে নেকি আপোনালোকক 65ত লাগিবনে পেট্ৰল ডিজেল? তেতিয়াহ'লে চাওক আপোনালোকে এই ভিডিঅ'টো। বাবে ধন্যবাদ দিব ওলাইছোঁ। এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। কেৱল মাত্ৰ 65 টকাতে আপোনালোকে লাভ কৰিব পেট্ৰল ডিজেল। হয়, আপোনালোকে ঠিকেই শুনিছে, কেৱল মাত্ৰ 65 টকাতে আপোনালোকে লাভ কৰিব পেট্ৰল ডিজেল। যিহেতুকে বৰ্তমান সময়ছোৱাত পেট্ৰলৰ লিটাৰ প্ৰায় 103 টকা হোৱা পৰিলক্ষিত হৈছে। আৰু শেহতীয়াকৈ যি খবৰ বৰ্তমান সময়ছোৱাত আহি পৰিছে, সেই খবৰ শুনি হয়তো আপুনি আচৰিত হৈ পৰিব। কেৱল মাত্ৰ 65 টকা লিটাৰ, 65 টকা লিটাৰতে আপুনি পেট্ৰল ডিজেল লাভ কৰিব। কিদৰে আপুনি 65 টকা লিটাৰ আপোনালোকে লাভ কৰিব পেট্ৰল ডিজেল, সেয়া আমি সবিস্তাৰে গ্ৰাফিক্স প্লেটৰ মাধ্যমত লৈ আহিবলৈ যত্ন কৰিছোঁ ৰিপৰ্টাৰ এনি চাই থকা প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে। দেখিলেনে ক'ত পাব, কোনে দিব, কিমান একদম ব্ৰেইন আছে। ব্ৰেইন থকা মানুহেহে কিন্তু এইবিলাক কাম কৰিব পাৰে দেই। একদম কম মূল্যত আপোনালোকক দিব পাৰিব। কিমান কেনেকৈ দিব পাৰে, গতিকে আপোনালোকে চিন্তা নকৰিব। এখেতক মুখ্যমন্ত্ৰী পাতক, তাৰপিছত আপোনালোকে চাব। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰা লৈছোঁ বিদায়। আৰু কিবা যদি মই ভুল কৈছোঁ একেবাৰে ক্ষমা কৰিব দেই, নিজৰ বুলি। লগতেতো পাৰিবই আৰু গালি দুটামান, নহয় জানো? গতিকে এতিয়া লৈছোঁ বিদায়, বাই বাই।